কামাৰহাটৰ নাটাবাৰীত ধৰ্ষণৰ অভিযুক্তৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ ধৰ্ষণৰ মূল অভিযুক্ত ছাজামাল শেখৰ ঘৰত অগ্নিসংযোগ ভস্মীভূত ঘৰৰ সকলো সা সামগ্ৰী দেওবাৰে কামাৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত ছাজামাল শেখক এগৰাকী হিন্দু কিশোৰীক কৰিছিল বলৎকাৰ চিকিৎসালয়ত মৃত্যু হৈছে যুঁজি 7মহীয়া অন্তঃসত্ত্বা কিশোৰী ছাজামাল শেখ গ্ৰেপ্তাৰ হোৱাৰ পৰাই পৰিয়ালৰ আন সদস্যসকল পলাতক আৰক্ষীৰ তদন্ত চলি থকাৰ মাজতে দুৰ্বৃত্তই জ্বলাই দিলে অভিযুক্তৰ ঘৰ জবৰদস্তি কৰি তাৰ লগত কুকাৰ্য কৰে যে কালপি ছাজামাল শেখ যিজন আছিল যিজনে মানে ধৰ্ষণ কৰিছিলে আমাৰ নাবালিকা ছোৱালীক তাৰ ঘৰটো কৰিছে জ্বলাই দিছে দুখী যেতিয়া ধৰা পৰিলে তাৰ পিছত কোনোবা দুৰ্বৃত্ত আহি ছাজামাল শেখৰ ঘৰত আগুন জ্বলাই দিলে তাৰ ফলত সি অন্তঃসত্ত্বা হয় আৰু 5 দিন আগত ছোৱালীজনী অসুস্থ হৈ পৰে হল যোৱা 5 দিন পূৰ্বে আমি এটা ঘটনা ইয়াত গম পাইছিলোঁ যে তামাৰ থানাৰ অন্তৰ্গত এজনী নাবালিক ছোৱালীক এজন মুছলমান যুৱকে জবৰদস্তি কৰি তাৰ লগত কুকাৰ্য কৰে তাৰ ফলত সি অন্তঃসত্ত্বা হয় আৰু 5 দিন আগত ছোৱালীজনী অসুস্থ হৈ পৰে অসুস্থ হোৱাৰ পিছত ডক্টৰৰ তাত লৈ যোৱাৰ পিছত ফেমিলিয়ে গম পায় যে হি প্ৰেগনেণ্ট অন্তঃসত্ত্বা তেতিয়া বিষয়টো এই অঞ্চলৰ কিছুমান সচেতন ব্যক্তিক জনোৱা হয় পিছত সচেতন ব্যক্তিৰ লগত গৈ সেই ভুক্তভোগী পৰিয়ালে থানাত এজাহাৰ কৰে আৰু সকলোতকৈ ডাঙৰ বিষয়টো হ'ল কামাৰহাট প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিছে আৰু ন্যায়ৰ দৃষ্টিত আনিছে এতিয়া কথাটো হ'ল ইমান দিনে এই ফেমিলিৰ ঘৰটো সুৰক্ষিত আছিল কিন্তু দুখী যেতিয়া ধৰা পৰিলে তাৰ পিছত কোনোবা দুৰ্বৃত্ত আহি ছাজামাল শেখৰ ঘৰত আগুন জ্বলাই দিলে জুই জ্বলাই দিলে এতিয়া আমাৰ প্ৰশ্ন হয় যে ইমান দিনে যিখন ঘৰ সুৰক্ষিত হৈ আছিল এই দুৰ্বৃত্তসকল ধৰা পৰাৰ পিছত এই ছাজামাল শেখ ধৰা পৰাৰ পিছত কেনেকৈ এই ঘৰটোত আগুন লাগিব পাৰিলে আমি বিচাৰোঁ যে কোনোবা ব্যক্তি ইয়াত জড়িত হৈ আছে তেওঁলোকে সম্পূৰ্ণ ঘটনাটোক গাপ দিয়াৰ বাবে আৰু এই ইস্যুটোক কনভাৰ্ট কৰাৰ বাবে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰি গোটেই সমাজটোক এটা বিশৃংখল পৰিৱেশ কৰাৰ চেষ্টা কৰি আছে আমি আবেদন জনাওঁ যাতে এই ঘটনাটো আজি যিটো ঘটনা হ'ল ঘৰ পুৰাই দিয়া আসামীসকলৰ এইটোৰ উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে ছাজামাল শেখৰ ঘৰত যিটো মানে কালপিতে আমাৰ নাবালিকা এটা ছোৱালীক ধৰ্ষণ কৰিছিলে কিন্তু মোৰ এইটো মানে এনেকুৱা অৱস্থা হৈছে এইটো একচুৱেলি ঘটনাটো মেইন যিটো মানে পুলিচে যিটো কাম কৰি আছে পুলিচে ভাল কাম কৰি আছে অপৰাধীক ধৰিছে আইনতভাৱে তাক যাতে যিটো পানিছমেণ্ট হয় পানিছমেণ্ট আমি পুলিচৰ এই কামত আমি সন্তুষ্ট এই কামটো গাপ দিয়াৰ কাৰণে এই কামটো ডাইভাৰ্ট কৰিবৰ কাৰণে কোনোবা দুষ্কৃতিকাৰীয়ে এই কামটো কৰিছে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এই যি দুষ্কৃতিয়ে এই কামটো কৰিছে তাক অনতি পলমে যেনেকৈ ছাজামাল শেখক কৰায়ত্ব কৰিছে তেনেকৈ এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব লাগে আমাৰ মাজত ভাতৃত্ববোধ যথেষ্ট বজাই থাকিব লাগে আজি যে কালপি ছাজামাল শেখ যিজন আছিল যিজনে মানে ধৰ্ষণ কৰিছিলে আমাৰ নাবালিকা ছোৱালীক তাৰ ঘৰটো কৰিছে জ্বলাই দিছে এই 1 ঘণ্টামান আগত মই মানে শুনা পালোঁ তাৰপিছত আমি জুই নমাবৰ চেষ্টা কৰিলোঁ জুই নমাত আমি ব্যৰ্থ হৈছোঁ এই অলৰেডি ফায়াৰ ব্ৰিগেড আহিছে এতিয়া আমি হয়তো বা মোটামুটি চবেই জ্বলিছে ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম